সো গাইজ হাতত এইখন হাতত বহি এইখন হাতত কলম হাতত বহি কলম লৈ কিয় আহিছোঁ আজি জানেনে মানে আমি যে ৰাইডটো কৰি আহিলোঁ লৱাৰ আছামৰ সকলো হিচাপ নিকাচ আজি ইয়াতে লিখি আপোনালোকক পুৰা দেখাই দিম কাৰ কিমান টকা খৰচা হৈছে কাৰ ঘৰত থাকি কেনেকুৱা লাগিছে কেইখন ঘৰত আমি আছিলোঁ সকলো জনাই দিম আপোনালোকক সো এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাওক সো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মানে আপোনালোকৰ ইউটিউব চেনেল অল ট্ৰিয়েল ভ্লগ সো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সো গাইজ মই ঘৰত ভিডিঅ' বনালে আচলতে এইখিনি এৰিয়াতে বহি ভিডিঅ' বনাওঁ আচলতে মই ঘৰ ৰিভিউ এতিয়ালৈকে কৰা নাই নেক্সট এটা ভিডিঅ'ত মই আপোনালোকক মোৰ ঘৰ ৰিভিউ কৰি দিম মানে ঘৰটো দেখাই দিম আপোনালোকক সকলোকে বহুতে ইচ্ছা কৰি আছে ঘৰটো চাবলৈ আৰু মানে গৰমৰ কাৰণে পকাতে বহি ধুনীয়াকৈ ভিডিঅ' এটা বনাব ওলাইছোঁ আপোনালোকৰ মাজত আচলতে মোৰ আজি ছিটিং আছিলে প্ৰেম যিখন মোৰ নিজৰ জীৱনৰ ওপৰত একদম সঁচাকৈ লিখা হৈছে য'ত এটা শব্দও মিছাকৈ লিখা হোৱা নাই সেইখন কাহিনীত মানে শ্বুটিং হৈ আছিলে এইখন কাহিনীৰ সো সেই কাহিনীৰ মাজতে মানে মই ভাবিলোঁ ব্লগটো বনাই দিওঁ কাৰণ ৰাইডৰ পৰা অহা বহুত দিন হৈ গ'ল বাট কেনেকুৱা আমাৰ ৰাইডটো কেনেকৈ গ'ল কোনো গম পোৱা নাই এতিয়ালৈকে সো ভাবিছোঁ একেবাৰে কৈ দিওঁ আজি সৰুকৈ এটা ভ্লগ বনাই পেলাই আৰু লগতে প্ৰেমখন পিছতে আহি আছে আমাৰ পিশাচ নতুনকৈ এখন লিখা হৈছে কাহিনী পিশাচ মানে কলকাতাত যিটো কাহিনী হৈ গৈছে ন সেই কাহিনী ৰিলেটেড মানে এটা বনাই আছোঁ ৰাইজক ভাল মেছেজ দিব ওলাইছোঁ গতিকে ভুল হ'ব পাৰে গতিকে ক্ষমা কৰি দিব আৰু বাকীটো গম পাইছে এতিয়া প্ৰায় অসমত এনেকুৱা ঘটনাবিলাক বেছি হৈ আছে ধৰ্ষণ ইনকাম লগতে শুনো খালি নিউজটো অ'পেন কৰিব নোৱাৰোঁ মোবাইলৰ নিউজটো অ'পেন কৰিব নোৱাৰোঁ টিভি নিউজটো অ'পেন কৰিব নোৱাৰোঁ খালি এটাই নিউজ কি ক'ব গাইছে মানে কিয় ইমান বেয়া পৰিস্থিতি হৈ গৈছে নাজানো মানুহৰ কিয় ইমান মানে মাইণ্ডটো হেৰি হৈ গৈছে নাজানো ক'ব নোৱাৰোঁ আচলতে এইবিলাক চ' ভিডিঅ'টো আচলতে আজি সেনেকুৱা সেইটোৰ ওপৰত ভিডিঅ' নহয় মোৰ আজি ভিডিঅ'টো হ'ল সেইবিলাক কথা পিছত পাতিম আজি ভিডিঅ'টো হ'ল ৰাইডৰ কাৰ কিমান টকা খৰচা হৈছে কেইখন ঘৰত থাকিলোঁ ডে 1 পৰা ডে 7লৈকে কাৰ ঘৰত থাকি কেনেকুৱা লাগিল সেই সকলোবিলাক আপোনালোকক আজি ভিডিঅ'টো দেখাম মোৰ লগত ডিম্পল হতো আছে উৎপলো আছে মানে ডিম্পল উৎপল দুজনো আছে দুজনো মোৰ ৰাইড কৰিছিল দেখাই দিম সিহঁতকো চ' এতিয়া মই বহি আৰু কলম লৈছোঁ ইয়াত অল টোটেলি মানে গোটেইখিনি হিচাপ আপোনালোকক কৰি দেখাম গাইছ চ' একদম মানে এক পইচা হেৰফেৰ নকৰোঁ যিমান টকা খৰচা হৈছে অল টোটেলি সকলো পইচাৰ হিচাপ দিম আপোনালোকক চ' চাই যাওক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চ' ফাইনেলি গাইজ বহীৰ পাত ওলাই ল'লোঁ কলম ৰেডি কৰি লৈছোঁ এতিয়া লিখিব লাগে খালি চ' সকলো হিচাপ আপোনালোকক মই ইয়াতে লিখি পেলাই দেখাই আছোঁ ডাইৰেক্ট অন কেমেৰা চ' এইটো হ'ল আমাৰ ডে 1 আমি গৈছিলোঁ চিৰাজুলি টু চিৰাজুলিৰ পৰা আমি ডাইৰেক্ট গৈছিলোঁ আপোনাৰ নলবাৰী আচলতে নলবাৰী নপৰে হ'লেও নলবাৰী আপোনালোকৰ দুটুটীয়া বুলি কয় জেগাডোখৰৰ নাম চ' তেতিয়ালৈকে গৈছিলোঁ চ' ইয়াত আপোনালোকৰ এতিয়া হিচাপটো দেখাম ডিম্পল আছিলে ডিম্পল ইফালে নয়ন আচলতে ময়া হয় আৰু ইফালে আছিলে উৎপল এইখিনি মানে গাইছ এতিয়া তিনিজনৰ হিচাপটো লিখা হ'ব ইয়াতে মানে চিৰাজুলি টু নলবাৰীলৈকে আমাৰ প্ৰথম ৰাইডত প্ৰথম ডে 1 কিমান টকা খৰচা হৈছে চ' পানী বটল সকলো বস্তু মিলাই ৰাস্তাত আমাক চাইকেলে একো প্ৰব্লেম দিয়া নাই পানী বটলত বেছি গৈছে গৰম দিন কাৰণে পানী বটল সকলো মিলাই পেলাই ডিম্পলৰ প্ৰথম দিনা পইচা গৈছে 800 টকা আৰু ইফালে মোৰ গৈছে 400 টকা ইফালে উৎপলৰ গৈছে উৎপলৰ 300 মান গৈছে চ' এইটো হ'ল ডে 1 টোটেল হৈ যাব ইয়াত 16 মানে টোটেল হৈ গ'ল ইয়াত 1600 টকা আমাৰ ফাৰ্ষ্ট ৰাইডত ডে 1 1600 টকা খৰচা হৈছে চৰি গাইছ মই অংকত অলপ কেঁচা আচলতে এইটো পাছ হয় এইটো 1500 হয় মই মানে অলপ ভুল কৰি দিলোঁ এইটো মানে দৌৰাদৌৰিকৈ কৰিছিলোঁ তাৰ কাৰণে ভুল হৈ গ'ল এইটো 1500 মানে ফাৰ্ষ্ট দিনা আমাৰ গৈছে 1500 টকা এতিয়া ডে 2 আহি গ'ল ডে 2ত আমি নলবাৰীৰ পৰা ওলোটাকৈ আহি গৈছোঁ আকৌ নলবাৰী টু তামোলপুৰ উল্টাকৈ আহিছোঁ নলবাৰীৰ পৰা তামোলপুৰলৈকে বেছি দূৰ নহয় আপোনাৰ 40 কিলোমিটাৰমান হয় চ' সিদিনাখন আমাৰ বেছি টকা খৰচা হোৱা নাই সিদিনাখন ইফালে মই ডিম্পল উৎপল সিদিনাখন বেছি টকা খৰচা হোৱা নাই সিদিনাখন আকৌ পানী বটল গাইছ বেছি খৰচা হৈছে মানে পানী বটল সিদিনাখন অলপ উৎপাত কৰিছোঁ আপোনালোকে ভিডিঅ'ত দেখি পাইছে পানী বটল কিনি পেলাই মানে গাঁত মাৰি কৰিছিলোঁ আচলতে সেইটোত মিলাই পানী বটলতে প্ৰায় গৈছে আপোনাৰ আৰু মানে টাউনৰ পৰা যাতে আমি মিঠাই চিঠাই লৈ গৈছিলোঁ চ' এনেকৈ মিলাই আপোনালোকৰ মোৰ টোটেল গৈছে 600 টকা বাকী ডিম্পলৰ গৈছে 400 টকা আৰু উৎপলৰ গৈছে 200 টকা চ' এইখিনিত হ'ব টোটেল 10, 11, 12 ইয়াত গৈছে আপোনাৰ 1200 টকা প্ৰথম দিনাতকৈ আচলতে ছেকেণ্ড দিনা কমি গৈছে 300 টকা কমি গ'ল ছেকেণ্ড দিনা 1500 পৰা 1200লৈকে আহি গ'ল এতিয়া কৈ আছে আপোনাৰ ডে 3 আমি গৈছোঁ তামোলপুৰৰ পৰা সৰ্থেবাৰী
তামোলপুৰ টু সৰ্থেবাৰী আচলতে গাইছ আমি তামোলপুৰত ডাবুল খৰচা হয় কাৰণ তামোলপুৰত আমি দুদিন ষ্টে কৰিছোঁ মানে প্ৰথম যিদিনা গৈ পালোঁ গৈ পোৱাৰ পিছদিনা আকৌ এদিন বেছিকৈ তাত থাকি দিছিলোঁ চ' সেই পিছদিনাৰ পইচাটো আমি ধৰা নাই আচলতে সেইটো পিছত একেবাৰে লাষ্ট হিচাপত সেইটো ধৰি দিম মানে ক'ত কেইটা খৰচ কৰিছিলোঁ এক্সট্ৰাকৈ চ' এতিয়া তামোলপুৰ টু সৰ্থেবাৰী আপোনাৰ ডে 3 ডিম্পল ফুটবল তামোলপুৰ টু সৰ্থেবাৰী বেছি দূৰ নাছিলে আচলতে 50 কিলোমিটাৰ মান আছিলে চ' তাত আপোনালোকৰ 50 কিলোমিটাৰ নহয় আচলতে 55 মান হ'ব 55 56 মান হ'ব চ' তাত আপোনালোকৰ ডিম্পলৰ গৈছে তেতিয়া 800 টকা সিদিনাখন মোৰ গৈছে 200 টকা উৎপলৰ গৈছে আপোনাৰ 400 টকা চ' এইখিনি হ'ব এতিয়া তেতিয়া আপোনাৰ ডে 3 গৈছে 1400 টকা মানে ডে 1ত সবচে বেছি আছিলে 1500 ডে 2 হৈ গ'ল 1200 ডে 3 আকৌ হৈ গ'ল 1400 টকা ডে 3 আকৌ আপোনালোকৰ ইয়াতো দুদিন ষ্টে কৰিছোঁ আমি 2 days ষ্টে কৰিছোঁ আমি নহত্ৰলৈকে এদিন গৈছোঁ এদিন নহত্ৰত যোৱা ভিডিঅ' আছে চ' নহত্ৰতো আপোনালোকে পাইছে ভিডিঅ' চ' নহত্ৰত যোৱাটো আমাৰ মিলাই নহত্ৰত যোৱাৰ দিনা আমাৰ এনেই ধৰি থৈছোঁ আমাৰ নহত্ৰত যোৱাৰ দিনা পইচা খৰচা হৈছে 3জনৰ মিলাই 400 টকা ধৰি থৈছোঁ মঙলদৈ টু চিৰাজুলি এইখিনি টোটেল হিচাপ আচলতে এতিয়া টোটেলটো আপোনালোক কৰি দি আছোঁ ইফালে গৈছিলে আপোনাৰ ফাৰ্ষ্ট 1500 টকা তাৰপিছত আহিছিলে 1200 তাৰপিছত আহিছিলে 1400 তাৰপিছত আহিছিলে 900 তাৰপিছত আহিছিলে আকৌ 1300 তাৰপিছত 300 টোটেল হৈ যাব আপোনাৰ চ' এইখিনি 26ৰ আপোনাৰ 6 ইফালে 2 ইফালে 3 4 6 অংকত বহুত খেচা চ' ইফালে 6600 টকা আমাৰ টোটেল ৰাইডটোত কমপ্লিট হৈছে চ' গাইছ এইটো দেখিলে আপোনালোকে ডে 6 কিন্তু ভিডিঅ'ত দিয়া আছে ডে 7 কিয় ডে 7 হ'ল জানেনে মানে মই যে ক'লোঁ তামোলপুৰত এক্সট্ৰাকৈ এদিন আমি ষ্টে কৰিছিলোঁ মানে তামোলপুৰত দুদিন ষ্টে কৰিছিলোঁ চ' সেই ষ্টেটোৰ লগত সেই এদিন বেছিকৈ ষ্টে কৰিলোঁ সেইটো দিন ধৰি পেলাই মানে আমাৰ ডে 7 হৈ গৈছে চ' 7 দিন হৈছে কমপ্লিট চ' 7 দিনত কমপ্লিট হৈছে আমাৰ ৰাইডটো আৰু গাইছ এটা ভুল হৈ গ'ল মোৰ এই 400 টকা যে মই এক্সট্ৰাকৈ ৰাখিছিলোঁ এইটো যোগ কৰিব পাহৰি গ'লোঁ মই এইটো প্লাছ কৰি দি আছোঁ মই আপোনালোকক চ' ইয়াত 400 টকা প্লাছ কৰি দিলে আপোনাৰ টোটেল হৈ গ'ল 7000 টকা চ' 7000 টকা আমাৰ গৈছে আৰু তামোলপুৰৰ যে এক্সট্ৰা একদিন ধৰিছিলোঁ মই সেই এক্সট্ৰা এদিনটো ধৰা নাই সেই এক্সট্ৰা এদিনটো নধৰোঁ বাৰু সেই দিনটোতো আমাৰ পইচা খৰচা হৈছে প্ৰায় 3জনৰ মাজত 300 মান টকা মানে কিছুমান খৰচা হয় গৰমৰ দিন চব ঠাণ্ডা খাওঁতে খৰচা হৈ যায় চ' এনেকৈ আমাৰ সিদিনাখন দিনটোত 300 মান খৰচা হৈছে এইটো ধৰা নাই তেতিয়া 7000 টকা ধৰি লৈছোঁ আমি 3জনৰ মাজত খৰচা হৈছে চ' এতিয়া আমাৰ হিচাপখিনি পূৰা হৈ গ'ল কমপ্লিট এতিয়া হিচাপখিনি পিছত আহি যাব কেইখন ঘৰত থাকিলোঁ কাৰ ঘৰত থাকি কেনেকুৱা লাগিল সকলোৱে ভিডিঅ'টোত পূৰা অপেন কৰি দি আছোঁ চ' প্ৰথম দিনা আমি চিৰাজুলিৰ পৰা ওলাই গৈ নলবাৰীত দুজুটীয়া বুলি এখন গাঁও আছে চ' দুজুটীয়াত থাকিলোঁ আমি মথাউৰিৰ কাষত চ' তাত থাকিলোঁ নেক্সট আমি থাকিলোঁ নলবাৰীৰ পৰা ওলোটা আহি পেলাই তামোলপুৰত চ' তামোলপুৰত ষ্টে কৰিছিলোঁ দুদিন কৈছিলোঁ চ' তামোলপুৰৰ পৰা আকৌ ওলোটা গৈছোঁ সৰ্থেবাৰী চ' সৰ্থেবাৰীত দুদিন ষ্টে কৰিছোঁ চ' সৰ্থেবাৰীৰ পৰা ওলোটা আহিছোঁ নলবাৰী পিপলিবাৰীত এদিন ষ্টে কৰিছোঁ তাৰপিছত আহি গৈছোঁ নলবাৰী পিপলিবাৰীৰ পৰা চিধা মঙলদৈ চ' মঙলদৈত এদিন ষ্টে কৰি পেলাই মঙলদৈৰ পৰা চিধা ঘৰলৈকে আহিছোঁ গতিকে সকলোৰে ঘৰত থাকি ভাল লাগিল সকলোৱে ইমানখিনি মৰম চাপৰ্ট কৰিছে বহুত বেছি ভাল লাগিল চ' মানে পাহৰিব নোৱাৰোঁ আচলতে কাকো কেতিয়াও যিমানখিনি মৰম পালোঁ সেইখিনি মৰম মানে কেতিয়াও পাহৰিব নোৱাৰোঁ বহুত মৰম দিছে আপোনালোকে চ' এই মৰমখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু যিখিনি পেপাৰত দিয়া হৈছিলে সেই পেপাৰখন মই ডে 7 নে ডে 6ৰ ভিডিঅ'ত দিছিলোঁ মই পাহৰিছোঁ বাৰু ডে 7-6ৰ ভিডিঅ'ত দিয়া আছে পেপাৰত যে দেখাইছিলে বা ৰিপৰ্টাৰজনে যে আমাক লগ কৰিছিলে চ' তেওঁলোককো আমাৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে ইমান যে ছাপৰ্ট কৰে তাৰ কাৰণে ধন্যবাদ চ' আৰু কিছুমান হেটাৰ আছে যে গাড়ীত উঠাই লৈ যায় কিবা কৰে বুলি কৈ থাকে চ' আচলতে সেইবোৰ আচলতে যোনে যি কয় ক'ব দিছোঁ কাৰণ আৰু এইবাৰতো মই সেনেকৈ ভিডিঅ' বনোৱা নাই কাৰণ আগতে যেতিয়া মই ৰাইড কৰিছিলোঁ ভিডিঅ'বোৰ মানে ক্লিপ বাই ক্লিপ মানে দেখুওৱা নাছিলোঁ মই কিছুমান জেগাত যাই পেলাই ডাইৰেক্ট ভিডিঅ'টো ৰখাই দিছিলোঁ মই এইবাৰ মানে সেইটো কাৰণে এইবাৰ মানে যিটো জেগাত ৰখোঁ আমি সেই জেগাতে ভিডিঅ' লৈছোঁ ফেচবুকৰ পৰা লাইভ চলাইছোঁ
গতিকে ডে 1 পৰা ডে 7 গোটেইকেইটা ভ্লগৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গতিকে গৈ পেলাই আপোনালোকে চেক আউট কৰি ভ্লগকেইটা চাই ল'ব। আৰু ডিম্পলছৰ চেনেলো ডেছক্ৰিপশ্যনত দিয়া আছে। ডিম্পলছ নহয়, আচলতে চেনেলটোৰ নাম ডিম্পলছ। ডিম্পলছ ভ্লগৰ চেনেল তলত দিয়া আছে ডেছক্ৰিপশ্যনত, গৈ পেলাই মোক যেনেকৈ ছাপোৰ্ট কৰিছে ডিম্পলকে তেনেকৈ ছাপোৰ্ট কৰক। চ' ইয়াৰো গোটেইকেইটা ভিডিঅ'ৰ লিংক দিয়া আছে ডে 1 পৰা ডে 7। বাকী ডিম্পলৰ ইনষ্টা আইডি ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ পেলাই ফ'ল' কৰক, ফ'ল' বেক পাই যাব। মোৰ ইনষ্টা আইডি দিয়া আছে, গৈ পেলাই ফ'ল' কৰক, ফ'ল' বেক পাই যাব। উৎপলৰ ইনষ্টা আইডি দিয়া আছে, গৈ পেলাই ফ'ল' কৰক, ফ'ল' বেক পাই যাব। সকলোৰে ফেচবুক আইডি দিয়া থাকিব, সকলোৱে গৈ পেলাই ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰক, সকলোৱে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰি ল'ব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোৰে ঘৰটো ইমান নকওঁ বাৰু কাৰ ঘৰত, কিন্তু যিমানকেইখন ঘৰত থাকিলেও সকলোৱে বহুত বেছি মৰম দিছে, তাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ। চ' বাকী কিছুমান ঘৰ নহয়, আচলতে কি ক'ম আৰু গাইছ, এখন ঘৰ আছিলে য'ত মানে ইমান হেৰি অ'পেন কৰি দিছোঁ মই, ইমান হেৰি নাপালোঁ, চব ভাল নালাগিল মানে ইমান। চ' বেয়া নাপাব কোৱা বাবে, কিন্তু কাৰণ মই নাম মেনশ্যন কৰি কোৱা নাই। চ' মুঠতে এখন ঘৰ আৰু আমি ঘূৰি অহাৰ দিনা আছিলোঁ। চ' ভাল নালাগিল ইমান এটা। চ' কৈ দিছোঁ মই ডাইৰেক্ট, বেয়া নাপাব মানে। আৰু নাম মেনশ্যন মই কৰাও নাই আচলতে, যে ডাইৰেক্ট ক'ব যে মোক কৈছে নেকি বা মোক কৈছে নেকি বুলি ভাবিব। আচলতে সেনেকুৱা নহয়, মই কাৰো নাম মেনশ্যন কৰা নাই। বা ল'ৱাৰ আছাম চাইডৰ যিখিনি মানুহ ঘৰত থাকিলোঁ ন, সঁচা কথা কৈছোঁ, মই বহুত বেছি মৰম পাইছোঁ, বহুত বেছি ছাপোৰ্ট পাইছোঁ গাইছ। এনেকুৱা ছাপোৰ্ট মানে আৰু কি ক'ম মানে। চ' ঘৰৰ পৰা যেনেকুৱা ছাপোৰ্ট কৰে মানে বাহিৰতে সেনেকুৱা ছাপোৰ্ট পাইছোঁ, বাট এখন ঘৰতে নাপালোঁ। সেই ঘৰখন মই নকওঁ, নাম মেনশ্যন নকৰোঁ মই, কিন্তু ঘূৰি অহাৰ দিনা ষ্টে কৰিছিলোঁ সেই ঘৰখনত। গতিকে আপোনালোকে নিজে ভাবি চাওক, ভ্লগ চালে বুজি পাই যাব লাষ্ট ষ্টে আমি ক'ত কৰিছিলোঁ। চ' বেয়া নাপাব কোৱাৰ বাবে। চ' আজি ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ' ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন আপকামিং শ্বৰ্ট ফিল্মবোৰ পাই থাকে। চ' শ্বৰ্ট ফিল্মৰ শ্বুটিংটো হৈ আছে, আৰু নেক্সট ৰাইড অতি সোনকালে কামিং চান, মানে নেক্সট ৰাইড অতি সোনকালে আহি আছে। চিৰাজুলি টু ৰাম মন্দিৰ, চিৰাজুলিৰ পৰা ৰাম মন্দিৰ গৈ আছোঁ আমি চাইকেল লৈ পেলাই। চ' হিলাই দিম বুলি কৈছোঁ গাইছ, হিলাই দিম। মাৰ্চৰ 5-10 তাৰিখৰ ভিতৰত গৈ আছোঁ। চ' আজিৰ কাৰণে বাই বাই। চ' লাষ্টত ডিম্পলক দেখাই দিছোঁ মই, ইফালে আছে উৎপলকো দেখাই দিম বাৰু। আগত ডিম্পলক সুধিলেও মানে ডিম্পলে আৰু উৎপলে এইবাৰ ফাৰ্ষ্ট ৰাইড কৰিছে। চ' ডিম্পল, তোমাৰ মানে ৰাইডৰ পৰা আহি কেনেকুৱা লাগিল, মানে ৰাইডত গৈ কেনেকুৱা লাগিল, কৈ দিয়াচোন অলপ ৰাইজক। ভালে লাগিল, মানে জজটো কেনেকুৱা আছিল ৰাইডত? মজা আছিল, খালি কি মাজতে জ্বৰ উঠিলোঁ সেইটোৱে। চ' মই মানে ইয়াক গেৰেণ্টি দিছিলোঁ যে 3জনৰ ভিতৰত এজন জ্বৰ উঠিব, ইয়াৰ উঠিছিল গাইছ। মই কৈছোঁ ভ্লগত যে ইয়াৰ জ্বৰ উঠা বুলি। ইয়াৰ জ্বৰ উঠাৰ পিছত ইয়াক মই ষ্টিং খুৱাই দিছোঁ, তথাপিতো ভাল নাপালে। ষ্টিং খোৱাৰ পিছত ভাল পাইছে বোলে। চ' ইফালে আছে উৎপল, তুমি আহি যোৱাচোন একবাৰ, তোমাক ভালকে দেখাই দিওঁ। ইফালে আছে উৎপল। চ' তোমাৰ জজটো কেনেকুৱা আছিল আচলতে ৰাইডৰ? জজ ভালে আছে, আৰু ভাবিছোঁ ৰাম মন্দিৰ যাম বুলি। একদম জজ মানে ইও ফাৰ্ষ্ট গৈছিলে। চ' এতিয়া মানে জজ পুৰা হাই লেভেলৰ হৈ আছে আমাৰ 3জনৰো। চ' ৰাম মন্দিৰ যাব ন, ৰাম মন্দিৰ যোৱাৰ কাৰণে মানে সকলোৱে আমি বেনাৰ পাই যাব, আপোনালোকে বেনাৰ আজি এসপ্তাহমানৰ ভিতৰত পাই যাব। বেনাৰ আমি কমপ্লিট কৰি আছোঁ পুৰা। চ' পাই যাব এসপ্তাহমানৰ ভিতৰত, আৰু 4-5 মাহ ৰখক, ৱেইট কৰক। 4-5 মাহৰ পিছত ডাইৰেক্ট চাইকেলৰ দি ৰাম মন্দিৰ যোৱা ভিডিঅ' একফালৰ পৰা পাব। ডে 1 to ডে 30, মানে 1 মাহ পুৰা ভ্লগ চলিব। চ' আজিৰ কাৰণে বাই বাই।